আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মাজৰ পৰা কোনোবাই কমেন্ট কৰিছিলা যে লাভ আৰু লোকসানৰ অংক বুজাই দিব লাগে মই এই 2018 কোশ্চেন পেপাৰখন শেষ কৰাৰ লগে লগে মই তোমালোকৰ ডিমান্ড অনুযায়ী ভিডিও বিলাক বনাই দিম হিমান দিলৈকে অলপ ধৈৰ্য ধৰা মই তোমালোকক লাভ আৰু লোকসানৰ অংক বিশদভাৱে বুজাই দিম আমি আজি আৰম্ভ কৰিছো কোশ্চেন নম্বৰ 69 কি কৈছে চাৰিটা ভিন্ন অংক বিশিষ্ট বৃহত্তম সংখ্যা আৰু চাৰিটা ভিন্ন অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাৰ মাজত পাৰ্থক্য কিমান ভিন্ন অংক বিচাৰিছে আছে তোমালোকে জানা নহয় চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9 এটো কি হ'ব তোমালোকৰ 9999 নহয়নে ইয়া হল তোমালোকৰ চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিন্তু আমাক ইয়া কৈছে ভিন্ন কৈছে সেই কাৰণে তোমালোকে এটো লিখিলে ভুল হ'ব আমাক লিখিব লাগিব কি তেন্তে এইকেটা মচি দি ভিন্ন বনাব লাগিব ভিন্ন বনাবৰ হলে 8 দিছো ইয়াত তোমালোকৰ 7 দিছো 6 দিছো এই চাৰিটা ভিন্ন অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া চাৰিটা ভিন্ন অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তোমালোকে জানা 1000 কিন্তু ইয়াত ভিন্ন হোৱা নাই সেই কাৰণে ইয়াক মচি দি আমি ভিন্ন বনাবলৈ চেষ্টা কৰিম ইয়াক তোমালোকে 2 দিয়া ইয়াত 3 দিয়া আকৌ তোমালোকে ভুলতো 0 1 2 3 নি লিখিবা কাৰণ ইয়াত 0 সন্মুখত থকা মানে কি ই তিনটা অংক বিশিষ্ট সংখ্যা হৈ যাব এতিয়া কি বিচাৰিছে পাৰ্থক্য বিচাৰিছে নহয় এতিয়া আমি সাবট্ৰাক্ট কৰি দিম মানে বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান হ'ব 6 - 3 = 3 7 - 2 = 5 8 - 0 8 9 - 1 8 তেনেহলে 8853 হ'ব লাগে দেখা যাকচোন 8853 এই যে 2 নম্বৰ অপচনত তোমালোকৰ আছে এটো নেক্সট অংকটোৰ কথা কৈছো এতিয়া 70 ভিন্ন ভিন্ন অংক ব্যৱহাৰ কৰি পাঁচটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো নিৰ্ণয় কৰা যত 9 দশক স্থানত আছে বা কন্ডিশন লগাই দিছে নহয় ভিন্ন ভিন্ন অংক ব্যৱহাৰ কৰি পাঁচটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আগতে তোমালোকে এনেকৈ লিখিবা পাঁচটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা হল 10000 হয়নে এতিয়া ভিন্ন অংক বিশিষ্ট বনাব বিচাৰিছে বনাব কৈছে তেনেহলে এই কেইটা তোমালোকে কাটি দিয়া দিলা নহয় এতিয়া ইয়াত তোমালোকে 0 দিয়া তাৰ পিছত 2 দিয়া 3 দিয়া 4 দিয়া ই হল আমাৰ পাঁচটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা ভিন্ন অংক থকা কিন্তু কন্ডিশন আৰু এটা লগাই দিছে কি যে দশক স্থানত তোমালোকৰ 9 দিবা লাগিব তেনেহলে তোমালোকে ইয়াত 9 বহাই দিয়া তেনেহলে আমাৰ সংখ্যাটো হল 10294 আছে নাই দেখা যাকচোন হোৱা নাই কিয় হোৱা নাই কোৱাচোন কাৰণ ইয়াত 4 দিছো মই নাই কিন্তু 4 ৰ জায়গাত যদি আমি 3 দিও তেনেহলে তোমালোকৰ ক্ষুদ্ৰ হৈ যাব ই তাতকে ক্ষুদ্ৰ সেই কাৰণে তোমালোকক 3 দিব লাগিব ক্লিয়াৰ চাইছা অলপতে ভুল হৈ যায় এই যে 3 ৰ জায়গাত 4 দিয়াৰ লগে লগে কাটি গল হয় হয়নে সেই কাৰণে তোমালোকে 3 দিবা তেনেহলে এইটো হ'ব তোমালোকৰ ৰাইট আনসাৰ দেখা যাকচোন কত আছে ইয়া 2 নম্বৰ অপচনত আছে 2 নম্বৰ অপচনটো কাৰেক্ট নেক্সট তোমালোকৰ কি অংক আছিল 71 9015 আৰু 4 অংক কেইটাৰে কোনোটোকে পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা পাঁচটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো কি এটা একেবাৰে সহজ দিছে তোমালোকৰ কি আছে ক্ষুদ্ৰতম সংখ্যা তোমালোকৰ 0 হ'ব তোমালোকে 0 লিখা আগত তাৰ ক্ষুদ্ৰতম 1 তাৰ পিছত 4 তাৰ পিছত 5 9 এটো লিখিলে ই চাৰিটা অংক বিশিষ্ট হ'ব খালি তোমালোকে এক্সচেঞ্জ কৰি দিয়া জায়গাটো নাই জায়গাটো এক্সচেঞ্জ কৰি দিলে হল 10459 দেখা যাকচোন আছে নাই ৰবা 10459 এইটো চাইছা তোমালোকে অপচন নম্বৰ 3 এটো কাৰেক্ট এতে নেক্সট 72 নো কি কৈছে দুটা সংখ্যা 30 আৰু 45 লখ কি গসাউ 15 লসাগু নিৰ্ণয় কৰিব দিছে তোমালোকে জানা সিদ্ধা ফৰ্মুলা কি ফৰ্মুলা ইউজ কৰিবা মনত আছে নাই তোমালোকৰ L C M into S C F মই ইংৰাজী লিখি দিছো দেই লসাগু পূৰণ গসাগু সমান সমান কি হ'ব তোমালোকৰ
সমান সমান হৈ যায় প্ৰথম নাম্বাৰ মানে এ দ্বিতীয় নাম্বাৰ বি নাই এতিয়া তোমালোকক লসাগু উলিয়াব দিছে তেনেহলে তোমালোকে এলসিএম ইয়াত লিখিবা এলসিএম ইনটু এচচিএফ কিমান দিয়া আছে তোমালোকৰ এচচিএফ 15 দিয়া আছে হয়নে ইয়াত তোমালোকে 15 দিয়া প্ৰথম নাম্বাৰ কিমান আছিল প্ৰথম নাম্বাৰ আছে 30 আৰু 45 দ্বিতীয় নাম্বাৰ 45 30 45 এতিয়া তোমালোকে সিধা ইয়াতে কাটিব পাৰিবা 15 3 গুণ 45 হয়নে তেনেহলে ইয়াত কি বাকি থাকিল আমাৰ 3 আৰু 30 3 3 কে 9 90 তেনেহলে তোমালোকৰ এলসিএম হ'ব 90 দেখা যাকচোন এই যে অপশনটো তোমালোকৰ 1 নম্বৰ অপশন এতিয়া ভিডিওটো দীঘলীয়া হ'ব বুলি ইয়াতে মই সামৰণি দিছো আৰু এটা তোমালোকৰ ভিডিও হ'ব ইয়াত তাৰ পিছত মই তোমালোকৰ প্ৰফিট আৰু লস তাৰমানে লাভ আৰু লোকসানৰ ভিডিও দিবলৈ চেষ্টা কৰিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ